আৰু এই মুহূৰ্তত গুৱাহাটী মহানগৰী খানাপাৰাত আমি উপস্থিত আছো আৰু খানাপাৰা যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত আপোনালোকক দেখাব বিচাৰিছো সকলে আসলতে বিহু আৰু হেপাহৰ ভোগালী বিহু গুৱাহাটীৰ পৰা যিসকল লোক তেওঁলোকে গুৱাহাটীত কৰ্মৰত হৈ থাকে সেই লোকসকলে তেওঁলোকে ইতিমধ্যে ঘৰলৈ যাবৰ কাৰণে ইতিমধ্যে তেওঁলোকে আহিছে আৰু দেখিছে ইয়া খানাপাৰাৰ পৰিৱেশ এই মুহূৰ্তত যিসমূহ উজনিমুৱা যিসমূহ বাহন আছে সেই বাহনসমূহত ইতিমধ্যে যিসকল যাত্ৰী সেই যাত্ৰীসকল তেওঁলোকে উঠিছে আৰু তেওঁলোকে ইতিমধ্যে ঘৰমুৱা যাত্ৰা তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে আৰু প্ৰতিখন বাহনতে দেখিবলৈ পাব প্ৰতিখন উজনিমুৱা বাছতে দেখিবলৈ পাব আসলতে গুৱাহাটী মহানগৰীত যিসকল লোক থাকে সেই লোকসকল ইতিমধ্যে তেওঁলোক ওলাই আহিছে আৰু ৰাতিপুৱাৰ ভাগৰে পৰা বিভিন্ন লোকসকল তেওঁলোক ওলাই আহিছে যিহেতু ভোগালী বিহু আৰু পৰিয়ালৰ সৈতে একেলগে কাইলৈ যিহেতু উৰুকা গতিকে উৰুকাৰ নিশা যাতে কাইলৈ সকলো লগে ভাগে এসাঁজ খোৱাৰ মানসেৰে তেওঁলোকে ইতিমধ্যে ঘৰলৈ বুলি তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে আৰু যিসকল লোক আছে সেই লোকসকলৰ সৈতে অকণমান কথা পাতিম কিন্তু তাৰ পূৰ্বে এই পৰিৱেশটো দেখুৱাইছোঁ আৰু এয়া খানাপাৰাত এই ধৰণে এতিয়া দেখিছে এয়া বাহনৰ যিসমূহ বাহন আছে এই বাহনৰ যথেষ্টখিনি ভিৰ ইয়াত পৰিলক্ষিত হৈছে আৰু সকলো আহিছে দাদা ঘৰলৈ যাব আৰু এই ধৰণে ঘৰলৈ যাব সকলো আৰু যদি বিহুৰ কথা সকলো এই ধৰণে ঘৰলৈ যাবলৈ ওলাইছে গতিকে হেপাহৰ ভোগালী বিহুটি যিহেতু পদূলিমুখত আৰু এই পদূলিমুখত থকা হেপাহৰ বিহুটিৰ বাবে সকলো এই ধৰণে হাতে হাতে মোনা লৈ বেগ লৈ সকলো ওলাই আহিছে আৰু এই ধৰণে দেখিছে এতিয়া তেওঁলোকৰ যিখন তেওঁলোকৰ বা যিখন বাছত তেওঁলোকে উঠি ঘৰলৈ যাব সেই বাছৰ অপেক্ষাত তেওঁলোক আছে আৰু এই ধৰণে এতিয়া খানাপাৰাৰ পৰা এই যিটো পৰিৱেশ সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু পোনে পোনে ইয়াৰ যিসকল লোক আছে সেই লোকসকলৰ সৈতে অকণমান মই কথা পাতিম যিসকল লোক আছে তেওঁলোকে ইতিমধ্যে ঘৰলৈ যাবলৈ ওলাইছে এয়া পুনৰবাৰ মই দীপক অনুৰোধ জনাইছোঁ ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ মই অকণমান যিসকল লোক আছে ইয়াত সেই লোকসকলে কথা পাতিম কিন্তু দেখুৱাইছোঁ এই ধৰণে ঘৰলৈ যাবলৈ সকলো আহিছে ওলাই আহিছে দাদা ঘৰলৈ যাব নিশ্চয় ক'ত ঘৰ ক'ত শিৱসাগৰ গুৱাহাটীতে থাকে গুৱাহাটীতে থাকোঁ কি ক'ব বিহু বুলি ঘৰলৈ যাবলৈ ওলাইছে একেলগে বিহু বোলো আজি ঘৰলৈ যাবলৈ পাই বহুত নিজকে ভাল লাগিছে শুভেচ্ছা জনাইছোঁ দাদা আৰু এই ধৰণে এতিয়া সকলো ওলাই আহিছে ইয়াত দেখিছে হাতে হাতে বেগ লৈ মোনা লৈ সকলো ওলাই আহিছে আৰু এই ধৰণে যিসকল ইয়াৰ লোক আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ বাইদেউ ঘৰলৈ যাব নিশ্চয় হয় হয় ঘৰলৈ যাম ঘৰলৈ যাব কি ক'ব বিহু বুলি কি ক'ম আৰু যাওঁ ভাল লাগিছে মানে বিহু বুলি আৰু গুৱাহাটীতে নিশ্চয় কৰ্মৰত হৈ আছে হয় হয় গুৱাহাটীত কৰ্মৰত হয় হয় গতিকে নিশ্চয় ভাল লাগিছে ঘৰখনলৈ যোৱা হ'ব যোৱা হ'ব হয় ঠিক আছে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই ধৰণে দেখুৱাইছোঁ ইয়াৰ যিসকল লোক আছে তেওঁলোকে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে ঘৰলৈ বুলি আৰু বিহু বুলি ক'লে যিহেতু পৰিয়ালৰ সৈতে লগে ভাগে এসাঁজ খোৱাৰ যিটো তৃপ্তি সেই তৃপ্তি যথেষ্ট থাকে বাইদেউ নিশ্চয় ঘৰলৈ যোৱাৰ কাৰণে ৰৈ আছে ঘৰ ঘৰত গহপুৰ হয় হয় গহপুৰ যাম বুলি চব একেলগে কাইলৈ উৰুকা খামগে ঘৰতে পৰিয়াল সৈতে খামগে আৰু কেতিয়া গাছ আহিব কেতিয়া আহিব এই ধৰণে আছে ৰখি আছো অপেক্ষাত ৰখি আছো বিহু শুভেচ্ছা থাকিলে আপোনালোকলৈও শুভেচ্ছা থাকিল আৰু এয়া দেখুৱাইছোঁ পৰিৱেশ খানাপাৰাৰ পৰা পৰিৱেশটো দেখুৱাইছোঁ সকলো নিজৰ নিজৰ যিখন তেওঁলোকৰ বাহন যিখন বাছ সেই উজনিমুৱা বাছৰ বাবে তেওঁলোক ৰৈ আছে ঘৰলৈ যাবলৈ আহিছে চাগে নহয় নহয় এবাৰ মই ঘৰলৈ নাযাওঁ মই লগৰ এজনীহে উঠাব আহিছোঁ বাছত এইবাৰ ঘৰলৈ নাযায় ঘৰলৈ যোৱা নহ'ল নাই নহ'ল আপুনি ক'ত থাকে মই খানাপাৰাতে থাকোঁ হয় ঠিক আছে মই শুভেচ্ছা দিছোঁ বিহু ভোগালী বিহু শুভেচ্ছা থাকিল দিয়ক আপোনালোকৰ আৰু এই ধৰণে দেখুৱাইছোঁ ইয়াৰ প্ৰত্যেকে আচলতে তেওঁলোকে এই ধৰণে তেওঁলোকৰ বাহনৰ বাবে তেওঁলোক এই মুহূৰ্তত ৰৈ আছে আৰু বিহুৰ বতৰ বিহুৰ কাৰণে এই ধৰণে সকলো ওলাই আহিছে আৰু দেখিছে প্ৰতিখন বাহনতে এই ধৰণে যাত্ৰীসকলৰ ভিৰ আৰু খানাপাৰাত বিশেষকৈ ৰাতিপুৱাৰ ভাগৰে পৰা এই ধৰণে সকলো আহিছে বাইদেউ বিহুৰ শুভেচ্ছা জনাইছোঁ নিশ্চয় ঘৰলৈ যাবলৈ আহিছে হয় ক'ত ঘৰ আপোনালোকৰ তেজপুৰ যাম গুৱাহাটীতে নিশ্চয় থাকে আপোনালোকে গুৱাহাটীতে ঘৰ হয় গতিকে ঘৰত ফোন কৰি কোৱা হৈছে যে গৈ আছোঁ বুলি কৈছোঁ কাইলৈ যিহেতু উৰুকা হয় এইবাৰ কেনেকুৱা আয়োজন কেনেকুৱা বিহুৰ বঢ়িয়া আমাৰ ফালে এনেও ধুনীয়া আপাৰ আচামৰ তেজপুৰত বিহুত ঘৰলৈ যাবা যাম কেনেকুৱা লাগিছে ভাল লাগিছে দাদা বিহুৰ শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ ভাল বাকী এতিয়া ঘৰলৈ যোৱাৰ কাৰণে খুব মন ফূৰ্তি ভাল লাগিছে আৰু যাবলৈ বিহু বুলি যাব আৰু বছৰ একবাৰে বিহু আহে নাই ভাল লাগে আৰু গাঁৱৰ পৰিৱেশটো বেলেগ গুৱাহাটীৰ পৰিৱেশটো সুকীয়া ভাল একে মানে ইয়াতো বেয়া নহয় ভালে গুৱাহাটীৰো বেয়া নহয় কিন্তু গাঁৱৰ পৰিৱেশলৈ বেলেগ গাঁৱতো অলপ মানে সুকীয়া গাঁৱতো অলপ
সেই চহা জীৱনৰ সেই বিহুৰ যিটো আমেজ সেই আমেজটো নিশ্চয়কৈ সুকীয়া বাইদেউ নিশ্চয় গাড়ীৰ অপেক্ষাত আছে হয় ঘৰ আপোনাৰ মোৰ তেজপুৰত হয় তেজপুৰত বিহু বুলি এইবাৰ ঘৰলৈ যোৱা হ'ব ঘৰলৈ যাম হয় প্ৰত্যেক বছৰে যাওঁ বাৰু ঘৰলৈ আজি গৈ আছোঁ পুৰা পিঠা চিঠা আয়োজন হৈ আছে আৰু ঘৰ হয় আৰু এয়া আমি খানাপাৰাৰ পৰা সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ নিশ্চয়কৈ আপোনালোকে দেখি গম পাইছে যে ইয়াৰ যিসকল লোক আছে তেওঁলোকে ইতিমধ্যে ঘৰলৈ যোৱাৰ বাবে তেওঁলোক সাজু হৈছে আৰু সঁচাই বিহু বুলি ক'লে যিহেতু পৰিয়ালৰ সৈতে একেলগে তৃপ্তিৰে এসাঁজ খোৱাৰ যিটো মাদকতা সেই মাদকতা নিশ্চয়কৈ যথেষ্টখিনি ভাল গতিকে এই মুহূৰ্তত যিসকল লোক আছে বাইদেউ নিশ্চয় ঘৰলৈ যোৱাৰ কাৰণে বাছৰ অপেক্ষাত আছে হয় ক'ত ঘৰ আপোনাৰ নগাঁও ইয়াতে আপুনি থাকে হয় মই গুৱাহাটীত থাকোঁ পঢ়ি আছোঁ ইয়াত এতিয়া ঘৰলৈ যাবলৈ আজি নিশ্চয় মনটো খুব উগুল ঢুগুল হৈ আছে হয় বিহু বুলি ঠিক আছে শুভেচ্ছা জনাইছোঁ আপোনালোক চবলৈকে বিহু শুভেচ্ছা থাকিলে আৰু এয়া আমি খানাপাৰাৰ পৰা এই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিলোঁ যিহেতু হেঁপাহৰ ভোগালী বিহু আৰু হেঁপাহৰ ভোগালী বিহুৰ বাবেই ইতিমধ্যে উজনি মোৱা যিসমূহ বাহন এই বাহনত দেখুৱাইছোঁ যথেষ্ট যাত্ৰীৰ ভিৰ হৈছে আৰু গুৱাহাটীত বিশেষকৈ যিসকল লোকে কৰ্মৰত হৈ তেওঁলোকে থাকে তেওঁলোকে বিহু বা পূজাৰ সময়তে তেওঁলোকৰ ঘৰলৈ যোৱা হয় গতিকে তেওঁলোকৰ মনৰ এটা উগুল ঢুগুল হৈছে আৰু এয়া স্বাভাৱিক আৰু সকলো এই মুহূৰ্তত খানাপাৰাৰ বাছ ষ্টেণ্ডত তেওঁলোকে এই মুহূৰ্তত বাছৰ অপেক্ষাত আছে আৰু কিছু সময় পাছতে তেওঁলোকে নিজৰ ঘৰখনলৈ যাব আৰু একেলগে পৰিয়ালৰ সৈতে তেওঁলোকে কাইলৈ যিহেতু উৰুকা আৰু উৰুকাৰ ভোজ ভাত একেলগে খোৱাৰ মানসেৰে ইতিমধ্যে তেওঁলোকে সেই যাত্ৰা আৰম্ভ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ